চিপাঝাৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। প্ৰথমবাৰৰ বাবে মই চিপাঝাৰ আজি সভাপতি আসন গ্ৰহণ কৰাৰ পিছত উপস্থিত হৈছোঁহি। আমাৰ দলীয় কৰ্মকৰ্তাসকলক লগ পাই যথেষ্ট ভাল এটা অনুভৱ হৈছে যে যথেষ্ট সক্ৰিয় কৰ্মী ইয়াত আছে, সেইটো এটা অনুভৱ হৈছে। আমি অকণমান আগতে ইয়াত একমাত্ৰ সত্ৰ যিখন আছে, সত্ৰখনত আমি গ'লোঁ, গুৰুজনাৰ আশীৰ্বাদ ল'লোঁ আৰু লৈ এতিয়া আমি ইয়াৰ পিছতে শ্বহীদ বেদীলৈ যাম, কৃষক শ্বহীদ বেদী, আৰু তাৰপিছত যিখন পদুম পুখুৰী হাইস্কুল, য'ত এই ছাত্ৰ এজন দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা হ'ল, তেখেতৰ পৰিয়ালবৰ্গক আমি লগ ধৰিম। আজি দিনজোৰা কাৰ্যসূচী আমাৰ আজি ইমানেই হ'ব, আপোনালোকৰ ওচৰত জনালোঁ। ৰাজনৈতিক বিষয়লৈকে আহিছোঁ, ভাল হ'ব, আমি আশাবাদী। কাৰণ আপোনালোকে এটা বস্তু লক্ষ্য কৰিব লাগিব যে আম আদমি পাৰ্টীয়ে যিটো ৰাজনীতি কৰি আছে সেয়া হৈছে উন্নয়নৰ ৰাজনীতি। আমিয়ে হস্পিটেলৰ কথা কওঁ, আমিয়ে ভাল শিক্ষা ব্যৱস্থাৰ কথা কওঁ, দুৰ্নীতিমুক্ত সমাজ হ'ব লাগে, এইখিনি আমি কথা কওঁ। কিন্তু কোনো ৰাজনৈতিক দলে শিক্ষা, স্বাস্থ্য বা দুৰ্নীতিমুক্ত এখন সমাজৰ বিষয় লৈ কোনোৱে ৰাজনীতি এজেণ্ডা নবনায়, অন্য যোন ৰাজনৈতিক দলেই নহওক। এইটো সঁচা কথা যে আমাৰ যিখিনি ভলেণ্টিয়াৰ্ছৰ প্ৰয়োজন আছে, এই বাৰ্তাটো অসমবাসী ৰাইজৰ ঘৰে ঘৰে লৈ যোৱাৰ কাৰণে যিখিনি প্ৰয়োজন আছে, সেই ভলেণ্টিয়াৰ্ছো কমি আছে। তো তাৰ কাৰণে আমি এতিয়া সংগঠনটো মজবুত কৰাৰ উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ। পঞ্চায়ত নিৰ্বাচনটো আমাৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ এটা নিৰ্বাচন হ'ব, য'ত আমি নিজৰ সংগঠন মজবুত কৰিব পাৰিম। আৰু একবাৰ আমি যদি আমাৰ সংগঠন আমি টনকিয়াল কৰি ল'ব পাৰিছোঁ, তেতিয়াহ'লে এই যিটো উন্নয়নৰ ৰাজনীতি আমি একেবাৰে ঘৰে ঘৰে, অসমৰ ঘৰে ঘৰে ৰাইজলৈকে আমি বাৰ্তাটো লৈ যাব। এতিয়া স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত সংযোগৰ বিৰুদ্ধে প্ৰতিবাদ হৈ আছে, এই সম্পৰ্কত আম আদমি পাৰ্টি কেনেকুৱা? আমিও প্ৰতিবাদ কৰিছোঁ, কিন্তু ইয়াৰ লগে লগে মই এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে স্মাৰ্ট মিটাৰৰ যিটো কথা আছে, দিল্লী আৰু পাঞ্জাৱত য'ত আম আদমি পাৰ্টীৰ চৰকাৰ আছে, তেওঁলোকৰ পৰা আমি এটা মডেল আমি অসমৰ কাৰণেও ল'ব পাৰোঁ। তাতো স্মাৰ্ট মিটাৰ আছে, কিন্তু তাত স্মাৰ্ট মিটাৰটো প্ৰিপেইড নহয়, আৰু তাৰ স্মাৰ্ট মিটাৰে 200 বা 300 ইউনিট বিজুলী মাহেকে ফ্ৰী দিয়ে। তো একেটা আম আদমি পাৰ্টি অসমত যোনদিনাখন আহিব, সিদিনাখন আমিও 300 ইউনিট বিজুলী অসমতো আমি ফ্ৰী কৰিম, আৰু অৰ্থাৎ 1500-2000 টকা বিজুলী প্ৰতি মাহে হ'ব, প্ৰতিটা ঘৰত হ'ব। এয়া আম আদমি পাৰ্টিৰ প্ৰতিশ্ৰুতি হয়। গতিকে স্মাৰ্ট মিটাৰটোক আমি যিধৰণে বিজেপি চৰকাৰে ৰাইজৰ মাজত লৈ গৈছে, আমিও প্ৰতিবাদ কৰিছোঁ, আমিও আমি ৰাইজৰ লগত আছোঁ। গতিকে আগন্তুক দিনত যদি ৰাইজে সঁহাৰি জনায়, তেতিয়াহ'লে সেই দিল্লী মডেল বা পাঞ্জাৱ মডেলত যিটো স্মাৰ্ট মিটাৰ আছে, য'ত 300 ইউনিট বিজুলী ফ্ৰী হয়, অসমৰ ৰাইজেও পাব। যথেষ্ট ভাল বুলি ভাল হ'ব, মই আশাবাদী। কাৰণ মইতো আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। ইয়াৰ সাংগঠনিক ভেটিটোৰ প্ৰথম অনুমানটো এইটোৱে যে আমি 24 ঘণ্টাৰ ভিতৰতে সিদ্ধান্ত লৈ আজি ইয়াত উপস্থিত হৈছোঁ, আৰু আপোনালোকে দেখিছে কি ধৰণে দলীয় কৰ্মকৰ্তাসকল ওলাই আহিছে। গতিকে এয়া স্পষ্ট ইংগিত যে তেওঁলোকে তৎপৰ হৈ আছে পঞ্চায়ত নিৰ্বাচন খেলিবৰ কাৰণে, তেওঁলোকে তৎপৰ হৈ আছে বিধানসভা নিৰ্বাচন খেলিবৰ কাৰণে আৰু আগবাঢ়ি যাবৰ কাৰণে। গতিকে মোৰ দৃঢ় বিশ্বাস আম আদমি পাৰ্টি, আমি চিপাঝাৰবাসী ৰাইজৰ বা গোটেই